ধিঙৰ অকৰাবৰীত কেৱল মহিলাৰ দ্বাৰা অংকীয়া ভাওনা মণি বিক্ৰম প্ৰদৰ্শন। নওগাঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত অকৰাবৰীত আজি নিশা গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট মণি বিক্ৰম নাৰী পৰ্ব অনুষ্ঠিত হৈছে। আজি নিশা অকৰাবৰী বুঢ়া নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অংকীয়া নাটখনে পৰিচালনা কৰে দুলন নাথে। নাৰী পৰ্ব অংকীয়া নাটখনত গাঁওখনৰ ৪৫গৰাকী বোৱাৰী জীয়ৰীয়ে অভিনয়ত অংশগ্ৰহণ কৰে। আজি নিশা অনুষ্ঠিত হোৱা অংকীয়া নাটখনত পম্পী দেৱী, ৰীতা দেৱী, তিলোত্তমা দেৱী, তুতুমণি দেৱী, দীপশিখা, মৌচুমী দেৱী, নয়নিকা দেৱী, পল্লৱী দেৱী, স্নেহা আৰু বিদ্যাৱতী দেৱীৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। আজিৰ এই অংকীয়া নাটখনত অকৰাবৰী গাঁৱৰ ৰাইজে উপস্থিত থাকি পুৱতি নিশালৈকে উপভোগ কৰা পৰিলক্ষিত হয়। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। আমাৰ গুৰু হৈছে বাবুজান ক্ষেত্ৰৰ নাম তেওঁ আমাক তেতিয়া পৰিচালনা কৰিছে তেখেতে। আমি আমাৰ মহিলাখিনি বহুত কষ্ট কৰি আমি কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদত আমি আগুৱাই যাম, আগলৈ তেনেকৈ যাওঁ। আপোনালোকে আশীৰ্বাদ কৰিব। সকলৰ সহযোগত সম্পূৰ্ণ আয়ামাতৃসকলৰ সহযোগতে এইবাৰ গুৰুজনাৰ অমৰ সৃষ্টি এই অংকীয়া ভাওনাখনি মঞ্চস্থ কৰিব লোৱা হৈছে। মণি বিক্ৰম সকলোবিলাক মহিলাই এই ভাওনাখনত অংশগ্ৰহণ কৰিছে। পুৰুষ ভাওত পুৰুষ চৰিত্ৰত কোনো নাই, সম্পূৰ্ণ সকলোবিলাক মহিলাই। বিশেষকৈ যিহেতু আমি হিন্দু মুছলমান সকলোৱে একেলগে লগ লাগি থকা এটা অঞ্চল, গতিকে শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত সকলোৱে একলগ হৈ বৰঙণি তোলাৰ ক্ষেত্ৰতো হয়, সকলোৰে সহযোগ কৰি পেলাই শান্তি শৃংখলা অটুট ৰাখি এই অংকীয়া নাটখনি মঞ্চস্থ কৰিব লৈছে। আৰু আমি আশা কৰিছোঁ সকলোৱে যাতে সমিল মিলে এই মহান অনুষ্ঠানটি যাতে কোনো হানি বিঘিনি নোহোৱাকৈ অতিবাহিত কৰে, তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। লগতে আজি এই অনুষ্ঠানটোত আমাৰ মিডিয়া যিসকল সহকৰ্মী আহিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অপূৰ্ব ভাও কি ক'ম আৰু, এইখন নাট আমি বহুত শংকৰদেৱৰ ৰচিত, তেখেতৰ গুৰুজনা তেখেতৰ পৰিচালনাৰে আমি নাটকখন আয়োজন কৰিছোঁ। বহুত কষ্টৰে কৰিছোঁ আৰু তাতে মই এটা অপূৰ্ব ভাও লৈছোঁ বজ্ৰদৈত্য, তাতে মোৰ লগত আৰু তেখেত আছে বিষ্ণুদৈত্য লৈছে। সেয়াই আৰু বহুত কষ্ট কৰি কৰিছোঁ। আপোনালোকে উৎসাহ দিয়ক, আশীৰ্বাদ কৰিলে আমি যাতে নাটখন আগুৱাই দিব পাৰোঁ আৰু। হয়, সুৰেশ বৰা ডাঙৰীয়া ছাৰ অহা কথা আছে, তেওঁ আহি আছোঁ বুলি কৈছে। আৰু টিমৰ পৰা দুজনমান ব্যক্তি আহিব আৰু আমাৰ ময়াদৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আহিব, তেনেকৈ আহিব আৰু দুজনমান। আমাৰ ইয়াত ৪৫গৰাকী মহিলা, ৪৫গৰাকী সকলো মহিলাৰ দ্বাৰাই হৈছে আৰু এখন কৃষ্ণপা আমাৰ গাঁৱৰে এগৰাকী বাইদেউ হয়, তেওঁৰ নাম স্নেহা দেৱী হয়। বলুভদ্ৰ আমাৰ ওচৰৰ ভণ্টি এজনী হয়, বিদ্যাৱতী দেৱী হয়। পঞ্চপাণ্ডৱ আমাৰ গাঁৱৰে গোটেইখিনি বাইদেউহঁতে হয়। ভীমৰ ভাও লৈছে তিলোত্তমা বুলি কয়, আৰু তাতে অৰ্জুনৰ ভাও লৈছে তুতুমণি দেৱী, তাৰপিছতে নকুল লৈছে অঞ্জু, সহদেৱ লৈছে দীপা দেৱী, তাৰপিছত আৰু যুধিষ্ঠিৰ লৈছে মোৰে বৌ হয় দীপশিখা দেৱী। কি ক'ম আৰু, সকলোখিনি ভাল হ'বলৈ আমাকো কামনা কৰক ন, তেওঁলোকে চাই উপভোগ কৰক। উপভোগ কৰিলে আমাৰো ভাল লাগিব। তেওঁলোকৰ পৰা আমি যদি আশীৰ্বাদ এটা আমাৰ আগুৱাই যাবলৈ আমাৰ একো সক্ষম হ'ব আৰু।